This program is brought to you by Surya Cement. Engineer tested, Surya trusted. Rock the melodies, ek giti bhinno hu. নমস্কাৰ স্বাগতম জনাইছো প্ৰাগ নিউজৰ এই অনন্য অনুষ্ঠান Surya Cement ৰাগ দি মেলোডিজ এক গীতি ভিন্ন সুৰ টাইটেল স্পন্সৰ Surya Cement Engineer Tested Surya Trusted Associate Sponsor Borua Construction Committed to Quality and Wardrobe Partner Prajapati Handloom Studio Tradition Woven with Trust মই সংঘমিত্ৰা আৰু মই অভিজিত বৰুৱা Surya Cement ৰাগ দি মেলোডিজ এক গীতি ভিন্ন সুৰ এই অনুষ্ঠানৰ আজি দ্বিতীয় খণ্ডটিও আমি সজাব বিচাৰিছো অসমীয়া সংগীতৰ দুটি চিৰসেউজ গীতৰ চাৰিটি ৰূপেৰে আৰু প্ৰথমে আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছো সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ ৰচনাৰে ৰাতি বাহিবাই গীতি এই গীতটিও দুটি সুৰত ইতিমধ্যে আপোনালোকে উপভোগ কৰিছে আৰু দুটি সুৰতে এই গীতটি যথেষ্ট জনপ্ৰিয় আৰু এই দুটি হিৰে শ্ৰোতা দৰ্শকৰ হৃদয়ত তোলে অনন্য অনুৰণন অভিজিত দা প্ৰথমে আমি কোনটো ৰূপ শুনিম আৰু কাৰ কণ্ঠত শুনিম প্ৰথম গীতটো আমি শুনিম হীৰেণ ভট্টাচাৰ্যৰ লিখা আৰু দিলীপ চৌধুৰীৰ সুৰ কৰা দিলীপ দাসৰ কণ্ঠ তেন্তে অভিজিত দা আমি গীতৰ মাজলৈ যাওঁ আহক শুনো দিলীপ দাসৰ কণ্ঠত ৰাতি বাহিবা শীৰ্ষক এই জনপ্ৰিয় গীতটি পাহি ভাঙি কোমল সুবাখানি মোৰ মন চুই যায় ৰাতি বাহিবা আকাশৰ তৰাই তৰাই আকাশৰ তৰাই তৰাই আল ফুলে চোৱাৰ বোলাই মোক নিচুকা বাহি বাই অকাৰণে মোক কন্দুৱা ৰাতি বাহিবা বাহিবা ৰাতি বাহিবা
বাঁহী কোনে আহি লুকাই লুকাই মোৰ বুকুতে বজায় করুণ সুৰেৰে মোক কন্দুৱাই কি যে ভাল পায় করুণ সুৰেৰে মোক কন্দুৱাই কি যে ভাল পায় বাঁহী বাই অকাৰণে মোক কন্দুৱাই ৰাতি বাঁহী বাঁহী বাই কোনে মোক কন্দুৱাই কেতেকীৰ পাহি ভাঙি কোমল সুবাস খানি মোৰ মন চুই যায় ৰাতি বাঁহী বাঁহী বাই ৰাতি বাঁহী দিলীপ দাসৰ কণ্ঠৰ ইতিমধ্যে আপোনালোকে উপভোগ কৰিলে ৰাতি বাঁহী বাই শীৰ্ষক এই গীতটি আৰু এই গীতটিৰ মূল কণ্ঠশিল্পী আছিল দিলীপ চৌধুৰী পৰৱৰ্তী সময়ত এই গীতটি সুৰাৰোপিত কৰিছিল বিশিষ্ট সংগীত শিল্পী জে.পি. দাসে এই গীতটিৰ কোনখিনি কথাইনো জে.পি. দাসক বিশেষভাৱে আকৰ্ষিত কৰিছিল আমাৰ লগতে নিশ্চয় আপোনালোকৰ জানিবলৈ মন গৈছে গতিকে জে.পি. দাসে সুৰ কৰা সেই গীতটো আমি আপোনালোকলৈ আগবঢ়াম কিন্তু তাৰ পূৰ্বে শুনোৱা হওক জে.পি. দাসৰ মুখেৰে এই কথাখিনি চাৰু গোহাঁইৰ কণ্ঠত ৰাতি বাঁহী বাই কোনে মোক কন্দুৱাই হিৰুদাৰ গান হিৰুদা মানে হীৰেণ ভট্টাচাৰ্যৰ লিখা গান এইটো ধৰা 74 মানৰ কথা মই ৰেডিঅ'তে চাকৰি কৰোঁ এই সুৰৰ খৰাই অনুষ্ঠানত গানটো মোক পুৰুষোত্তম দাস ছাৰে কৰিব দিলে গানটো কৰিলোঁ গানটো কৰি মানুহে ভাল পালে কিন্তু এই গানটোৰ আৰু এটা সুৰ মোৰতকৈ আগতে হৈছে নে পিছতে হৈছে নাজানো এইটো গ্ৰামফোন ৰেকৰ্ডত কৰিছিলে দিলীপ চৌধুৰীয়ে এই গানটো দুটা গানৰ মই ডিফাৰেঞ্চটো খালি বুজাব খুজিছোঁ অলপ সময়তে এই গানটোত মানে কি ৰাতি বাঁহী বাই কোনে মোক কোনে মই যিটো সুৰ কৰিছোঁ চাৰু গোহাঁই যিটো গাইছিলে এইটো গীটাৰ বেছ অলপ মানে মডাৰ্ণিটিটো আছে গীটাৰ বেছ আৰু বাঁহী বাইটোত বাঁহীটো বাজা নাই ভাইলিনখন বাজিছে এইটো বহুতে কয় ৰাতি বাঁহী বাই কোনে মোক কন্দুৱাই আকৌ ভাইলিনখন কিয় বাজিছে নহ'লে কন্দুৱাব ভাইলিনখনো পাৰে বাঁহীটোও পাৰে গতিকে এতিয়া যে ইনষ্ট্ৰুমেণ্টটো যে সেইটোৱে ইউজ কৰিম ৰাতি বাঁহী বাই সেইটো নট নেচেচাৰী আৰু দিলীপ চৌধুৰী গানটো অলপ ক্লাছিকেল গানটো দিলীপে যেনেকৈ গায় গান দিলীপ গায় ৰাতি বাঁহী বাই বাঁহী বাই কোমল নোট লগাইছোঁ মোক কন্দুৱাই তাৰমানে বস্তুটো বাঁহীৰ দুখ ইণ্ডিয়ান দুখ চবৰে একে তথাপি ইণ্ডিয়ান দুখ আৰু চাহাবী দুখটো বেলেগ চাহাবী হাও হাওঁকৈ নাকান্দে অসমীয়াই হাও হাওঁকৈ কান্দে যিয়ে নহওক গানটো মই দুইটা গানেই মোৰ গানটো ভাল বুলি নকওঁ মই দিলীপ চৌধুৰীৰ গানটো খুব ভাল আৰু এটা গানত এটা কথাত এখিনি কথাতে যে দুটা সুৰ পাইছে সেইখিনি কথা আৰু থাৰ্ড এটা কৰিলেও ভালেই লাগিলে কিছুমান ইংৰাজী গান বব ডিলানৰ গান কিছুমান গাইছে বহুতে গায় বহুতে বেলেগ বেলেগ সুৰ কৰি গাইছে কাৰণ সেই কথাখিনি ৰিচনেছটো হিৰুদাৰ গুণনী কীৰ্তনটো প্ৰকাশ পায় যদি 2জন 3জন 4জন 5জন ইত্যাদি ইত্যাদি হাজাৰ হাজাৰ মানুহে গানটো সুৰ কৰে এই গানটোৰ যিটো ৰচনা সেইটো প্ৰকাশ পায় আৰু এটা কথা আছে যে দ্য ছং ইজ above দ্য ছিংগাৰ সেইটো ইংৰাজী কথা আছে ছিংগাৰ যোনে নাগাওক কিন্তু গানটো যিটো গান গদাকাৰে গান এইটো সদায় ওপৰত থাকে এইটো Rock the melodies, এক গীতি ভিন্ন সুৰ প্ৰিয় দৰ্শক জে.পি. দাৰ মনৰ কথাখিনি আপোনালোকে শুনিলে এতিয়া আমি শুনো আহক তেওঁৰ সুৰ কৰা এই গীতটি অসীমজ্যোতি বৰুৱাৰ কণ্ঠত আৰু এই গীতটিৰ মূল কণ্ঠশিল্পীগৰাকী হৈছে চাৰু গোহাঁই আৰু আজি এই গীতটি আপোনালোকৰ আগত পৰিৱেশন কৰিব বিশিষ্ট সংগীত শিল্পী অসীমজ্যোতি বৰুৱাই আপোনালোকলৈ আগবঢ়াইছোঁ এই বিশেষ গীতটি
বাহিবায় অকাৰণে কোনে মোক কন্দুৱাই ৰাতি বাহিবা কোনে মোক কন্দুৱাই ৰাতি বাহিবা কোনে মোক কন্দুৱাই চিনাকি সুৰৰ বাঁহী কোনে আহি লুকাই লুকাই মোৰ বুকুত বজায় মোৰ বুকুত বজায় চিনাকি সুৰৰ বাঁহী কোনে আহি লুকাই লুকাই মোৰ বুকুত বজায় মোৰ বুকুত বজায় বাঁহীৰ সুৰেৰে মোক নিচুকাই কিনো ভাল পায় কিনো ভাল পায় ৰাতি বাহিবা কোনে মোক কন্দুৱাই ৰাতি বাহিবা কোনে মোক কন্দুৱাই কেতেকীৰ পাহি ভাঙি কোমল সুবাস সানি মন চুই যায় ৰাতি বাহিবা কোনে মোক কন্দুৱাই ৰাতি বাহিবা কোনে মোক কন্দুৱাই ৰাতি বাহিবা কোনে মোক কন্দুৱাই অসমীয়া সংগীত ক্ষেত্ৰৰ এনে কিছু যুগমীয়া গীত আছে যিবোৰ গীত শুনি থাকিলেও হেঁপাহ নপলায় তাৰ ভিতৰত অন্যতম হৈছে ৰাতি বাহিবাৰ শীৰ্ষক এই গীতটি এই গীতটিৰ দুইটি সুৰে সমানে শ্ৰোতা দৰ্শকক আকৃষ্ট কৰিবলৈ সক্ষম হয় আমি অনুষ্ঠান আগবঢ়াই লৈ যাম কিন্তু অভিজিৎ দা এইখিনিতে এটা পুনৰ বিৰতি লৈ লওঁ নে কি কয় নিশ্চয় সংগমিত্ৰা অনুষ্ঠান চাই থাকিব এইখিনিতে লৈ লৈছোঁ এটি চমুকৈ বিৰতি Rock the melodies, এক গীতি ভিন্ন সুৰ টাইটেল স্পন্সৰ Surya Cement, Engineer Tested, Surya Trusted, Associate Sponsor Borua Construction, Committed to Quality, Wardrobe Partner Prajapati Handloom Studio, Tradition Woven with Trust. এইবাৰ আমি আপোনালোকলৈ লৈ আহিছোঁ আন এটি চিৰযুগমীয়া গীত আকাশে আনে ৰ'দৰ খবৰ এই গীতটিৰ গীতিকাৰ হৈছে নিৰ্মল প্ৰভা বৰদলৈ আৰু এই গীতটিৰো আছে দুটি ভিন্ন ৰূপ প্ৰথমে আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ নিৰ্মল প্ৰভা বৰদলৈ কথাৰে হীৰেণ গোহাঁইৰ সুৰেৰে মালবিকা বৰাৰ কণ্ঠত এই গীতটি আৰু অভিজিৎ দা আমাৰে সৌভাগ্য যে এই গীতটি যিগৰাকী মূল কণ্ঠশিল্পী মালবিকা বৰা আজি তেখেত আমাৰ মাজত উপস্থিত আছে গতিকে মূল কণ্ঠশিল্পীগৰাকীৰ কণ্ঠতে আমি আজি সকলোৱে উপভোগ কৰিম আকাশে আনে ৰ'দৰে খবৰ শীৰ্ষক এই গীতটি
ৰ'দৰ খবৰ নিৰ্মল প্ৰভা বৰদলৈৰ এক অপূৰ্ব সৃষ্টি ইতিমধ্যে আপোনালোকে উপভোগ কৰিলে এই গীতটি আমি ইতিমধ্যে কৈছোঁ যে এই গীতটিৰ সুৰকাৰ হৈছে বিশিষ্ট সুৰকাৰ হীৰেণ গোহাঁই অভিজিৎ দা এই গীতটিৰ আঁৰৰ কথা জানিবলৈ আমি কাষ চাপিছিলোঁ হীৰেণ গোহাঁইৰ ওচৰত হয় সংঘমিত্ৰা আহক আমি তেওঁৰ মনৰ কথা জানো তোমাৰ বাতৰি কি এই গীতটি যেতিয়া হাতত মোৰ পৰিছে বাইদেৱে লিখা নিৰ্মলভা বাইদেৱে লিখা এই গীতটোৰ ইমান এটা ৰোমান্টিচিজিমৰ ভাৱধাৰাৰ ওপৰত এটা প্ৰতিষ্ঠিত এটা গীত এটা গতিকে এনেকুৱা ধৰণৰ গীতবোৰ যেতিয়া পোৱা যায় সুৰ কৰাৰ আগতে 100 বাৰমান ভাবিব লাগে কেতিয়াবা কি হয় সুৰকাৰৰ ক্ষেত্ৰত প্ৰায় দেখা যায় এইটো ভাল লগা নাই পেলাই দিলে আন এটা সুৰ কৰিলে সেইটোও ভাল লগা নাই পেলাই দিলে অৱশেষত গৈ এটা ভাল সুৰ অৱশ্যে ওলাইগৈ তেনেকুৱা মোৰ ক্ষেত্ৰতো যে তেনেকুৱা হোৱা নাছিলে এইটো মই নকওঁ এতিয়া মালবিকা বৰাৰ ক্ষেত্ৰত মই যিটো গীত কৰিলোঁ এই গীতটো মই মোক এটা সময়ত আমাৰ বৰ মৰমৰ জ্যোতিষ ভট্টাচাৰ্য দাদাই মোক দিছিলে এইটো সুৰ কৰিবা ভাল আৰ্টিষ্ট কোনোবা পালে দিবা এনেকৈ বুলি কৈ মোৰ হাতত তুলি দিছিলে আৰু মই সেই সময়ত মই ভাগ্যশালী আছিলোঁ এজন বিভাগীয় সুৰকাৰ হিচাপে আকাশবাণীৰ যে মই মালবিকা বৰাকে পালোঁ গতিকে এটা সুন্দৰ কণ্ঠ এটা মই পোৱাৰ পিছত মই যেতিয়া গম পালোঁ যে মই মালবিকাৰ কাৰণে কৰিব লাগিব তেতিয়া বহুত কথা চিন্তা কৰিবলগীয়া হ'ল যে গীতটো জনপ্ৰিয় কৰিবলৈ হ'লে বা স্থায়ীভাৱে থাকি যোৱা যদি বিধৰ কৰিবলৈ হ'লে কি কৰিব লাগিব এইখিনি অলপমান হোমৱৰ্ক যিখিনি ঘৰতে কৰা হয় সেইখিনি কৰা হ'ল আৰু যি ধৰণে আশা কৰিছিলোঁ কাৰণ মালবিকা বৰাৰ সুকণ্ঠী মালবিকা বৰাৰ যিটো পৰিৱেশন ৰীতি পৰিৱেশনৰ ধৰণ বা কণ্ঠ সেইটোতো মানে এইটো ক'বই নালাগে তাৰ ওপৰত কোনো এটা মন্তব্য ৰাখিবই নালাগে ইমানেই ধুনীয়া আছিলে এটা সময়ত মানে গতিকে সেই গীতটো যেতিয়া প্ৰকাশ হৈছে বা যেতিয়া প্ৰচাৰ হৈছে গীতটোৰ অধিকাংশ দাবী কিন্তু শিল্পীগৰাকী কৰিব পাৰে ভাল হোৱাৰ কাৰণ কেলৈ তেওঁ প্ৰকাশধৰ্মিতাৰ মাজেদি তেওঁ সেই গীতটো জনপ্ৰিয় কৰি তুলিলে ৰাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ আকাশে আনে ৰ'দৰ খবৰ এই গীতটি হীৰেণ গোহাঁইৰ দৰে সুৰ কৰিছিল দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ হয়তো গীতৰ কথাই আকৰ্ষণ কৰিছিল দৰদী কণ্ঠশিল্পীগৰাকীক আৰু এই গীতটিত কণ্ঠদান কৰিছিল জয়ন্ত হাজৰিকাৰ ভাগিনীয়েক ঋতুপৰ্ণ শৰ্মাই অভিজিৎ দা আজি এই গীতটি কোনে পৰিৱেশন কৰিব আপুনি জানেনে হয় সংঘমিত্ৰা এই গীতটো পৰিৱেশন কৰিব ঋতুপৰ্ণ শৰ্মাৰ পুত্ৰ কণ্ঠশিল্পী তুহিন শৰ্মা অভিজিৎ দা আমি গীতৰ মাজলৈ যাম কিন্তু আমি দৰ্শকসকলক কৈছোঁ যে প্ৰতিটো গীতৰ আঁৰত থাকে একোটা কাহিনী যিহেতু আকাশে আনে ৰ'দৰ খবৰ এই গীতটো দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাই সুৰ কৰিছিল গতিকে নিশ্চয় ইয়াৰ আঁৰতো কিছু কাহিনী আছে আৰু সেয়া জানিবলৈ আমি কাষ চাপিছিলোঁ সংগীত শিল্পী জয়ন্ত হাজৰিকাৰ পত্নী মনীষা হাজৰিকা বাইদেউৰ ওচৰলৈ গতিকে বাইদেউৰ মুখেৰে জানোৱা হওক এই গীতটোৰ আঁৰৰ কিছু কথা তাহানি দিনৰ পৰা দেখি আহিছোঁ আচলতে যে গীতিকাৰৰ এটি সুন্দৰ ৰচনা কিন্তু সকলো শিল্পীয়ে বিচাৰে দেই নতুন নতুন ধৰণে সুৰ কৰি পেলাই ৰাইজৰ আগত দাঙি ধৰিবলৈ ঠিক তেনেকুৱা এটা গীত বাইদেউ লিখা নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ লিখা আৰু জয়ন্ত হাজৰিকাৰ সুৰ তেতিয়া দিনত লখিমী থিয়েটাৰৰ কাৰণে গান ৰচনা কৰিবলৈ জয়ন্ত হাজৰিকা গৈছিলে গোৱালপাৰালৈ তেতিয়া ঘূৰি অহাৰ পিছত কেইবাটাও বৰ সুন্দৰ গীত হৈছিলে আৰু সেই সুৰকেইটা জয়ন্ত হাজৰিকাৰ জীৱনৰ শেষৰ সুৰ আছিলে তাৰে এটি গীত আছিলে আকাশে আনে ৰ'দৰ খবৰ জোনাকে আনে বাতৰি জোনৰ তোমাৰ বাতৰি কি তোমাৰ বাতৰি কি যি নহওক সেই গানটো যেতিয়া কৰিলে জয়ন্ত হাজৰিকাই নিজে ৰেকৰ্ড কৰিবলৈ সময় নাপালে গুচিয়ে গ'ল মানুহজন 19 আছিলে হেৰিত 76ৰ সুৰ কৰা গান তো 77তো তেখেত আমাৰ পৰা আঁতৰি গ'ল তেতিয়া মই কি কৰিলোঁ সুৰখিনি ৰখাৰ কাৰণে মই ঋতুপৰ্ণ শৰ্মা আমাৰ ভাগিন সুদক্ষিণা শৰ্মাৰ বৰপুত্ৰ তাক দি পেলাই মই গানটো গোৱালোঁ তেনেকুৱা বহুতো থিয়েটাৰৰ গান মই চমৰ হাজৰিকা মোৰ দেৱৰ মই নিজে তেনেকৈ কৰিলোঁ কিন্তু পিছত দেখিলোঁ সেই গীতটি আকৌ হীৰেণ গোহাঁই সুৰ কৰিলে আৰু মালবিকাই গালে মালবিকা বৰা এটি বেলেগ সুৰতে সেইটো সুন্দৰ ধুনীয়া সুৰেটো
গতিকে মই দেখি আহিছোঁ এই কথাটো যে গীতি সাহিত্য মানুহক কেনেকৈ আকৃষ্ট কৰিব পাৰে। এইটো বৰ ডাঙৰ কথা। তেতিয়া কেতিয়াবা বাইদেউ লিখে, জয়ন্ত হাজৰিকা সুৰ কৰে, কেতিয়াবা দেখোঁ বাইদেউ লিখে, ভূপেনদাৰ সময় নাই, ভূপেনদাহঁতেও কৈছে ৰাণা তই সুৰ কৰি দি, তেতিয়াহ'লে তেনেকৈ গান হৈছে। মই বিচাৰিছোঁ হেজাৰ চকুত দীপ্ত সূৰ্যশিখা। গতিকে মই এই যে সামঞ্জস্য গীতি সাহিত্য আৰু সুৰকাৰৰ যে এটা সুন্দৰ বুজা-পৰা, সেইটোৰ প্ৰকাশ আমি তাহানিত দেখিছিলোঁ। কিন্তু এতিয়া সেই বস্তুটো বোধহয় অকণমান কমি গৈছে নেকি, নাজানো আৰু। কিন্তু মই ভাবোঁ যে গীতি সাহিত্য যেতিয়া সুন্দৰ হয় তেতিয়া কিন্তু যেনেধৰণে সুৰ কৰা নাযায় কিয় মানুহক আকৃষ্ট কৰিবই। আকাশে আনে ৰ'দৰ খবৰ, জোনাকে আনে বাতৰি জোনৰ, তোমাৰ বাতৰি কি, তোমাৰ বাতৰি কি। আকাশে আনে ৰ'দৰ খবৰ, জোনাকে আনে বাতৰি জোনৰ, তোমাৰ বাতৰি কি, তোমাৰ বাতৰি কি। আকাশে আনে ৰ'দৰ খবৰ, জোনাকে আনে বাতৰি জোনৰ, তোমাৰ বাতৰি কি, তোমাৰ বাতৰি কি। আগলি বতাহে যি বাতৰি আনে কদম ফুলৰ, বাতৰি আনে পলাশ ফুলৰ, তোমাৰ সুৰভি তাতেই পামনে, তাতেই পামনে কি। আগলি বতাহে যি বাতৰি আনে কদম ফুলৰ, বাতৰি আনে পলাশ ফুলৰ, তোমাৰ সুৰভি তাতেই পামনে, তাতেই পামনে কি। আকাশে আনে ৰ'দৰ খবৰ, জোনাকে আনে বাতৰি জোনৰ, তোমাৰ বাতৰি কি, তোমাৰ বাতৰি কি। নদীয়ে নদীয়ে ৰুণ ঝুন ঝুন ঝুন, ভোমোৰা পাখিতে গুণ 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 গুণ, সেই বাটেৰে আহা নেকি তুমি, তুমি আহা নেকি। নদীয়ে নদীয়ে ৰুণ ঝুন ঝুন ঝুন, ভোমোৰা পাখিতে গুণ 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 গুণ, সেই বাটেৰে আহা নেকি তুমি, তুমি আহা নেকি। আকাশে আনে ৰ'দৰ খবৰ, জোনাকে আনে বাতৰি জোনৰ, তোমাৰ বাতৰি কি, তোমাৰ বাতৰি কি। আকাশে আনে ৰ'দৰ খবৰ, জোনাকে আনে বাতৰি জোনৰ, তোমাৰ বাতৰি কি, তোমাৰ বাতৰি কি, তোমাৰ বাতৰি কি, তোমাৰ বাতৰি কি। সঁচাই কি অপূৰ্ব সৃষ্টি নহয়নে সংগমিত্ৰা? সঁচাকৈ অভিজিৎ দা, খুব সুন্দৰ এইসমূহ গীত, যিসমূহ গীতে আজিও শ্ৰোতা দৰ্শকৰ হৃদয়ত তোলে এক অনন্য অনুৰণন। আমি আগবঢ়াই লৈ যাম অনুষ্ঠান, পুনৰ উভতি আহিম, লৈ লৈছোঁ এটা সৰু বিৰতি। রাগ দ্য মেলোডিজ, এক গীতি ভিন্ন সুর।
সুবাসখানি মোৰ মন চুই যায় ৰাতি বাহিবা আকাশৰ তৰাই তৰাই অ আকাশৰ তৰাই তৰাই আল ফুলে চোৱাৰ বোলাই মোক নিচুকা বাহি বাই অকাৰণে মোক কন্দুৱা ৰাতি বাহিবা বাহিবা ৰাতি বাহিবা সুৰৰে বাহি কোনে আহি লুকাই লুকাই মোৰ বুকুতে বজায় কৰুণ সুৰেৰে মোক কন্দুৱাই কি যে ভাল পায় কৰুণ সুৰেৰে মোক কন্দুৱাই কি যে ভাল পায় বাহি বাই অকাৰণে মোক কন্দুৱা ৰাতি বাহিবা বাহিবা কোনে মোক কন্দুৱা কেতেকীৰ পাহি ভাঙি কোমল সুবাসখানি মোৰ মন চুই যায় ৰাতি বাহিবা বাহিবা ৰাতি বাহিবা প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে উপভোগ কৰিলে সূৰ্য চিমেণ্ট ৰাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ এই অনুষ্ঠানৰ দ্বিতীয়টি খণ্ড টাইটেল স্পন্সৰ সূৰ্য চিমেণ্ট ইঞ্জিনিয়াৰ টেষ্টেড সূৰ্য ট্ৰাষ্টেড এছ'চিয়েট স্পন্সৰ বৰুৱা কনষ্ট্ৰাকশ্যন কমিটেড টু কোৱালিটি ৱাৰ্ড্ৰব পাৰ্টনাৰ প্ৰজাপতি হেণ্ডলুম ষ্টুডিঅ' ট্ৰেডিশ্যন উইভেনেড ট্ৰাষ্ট পুনৰ লগ পাম আপোনালোকক এটি নতুন খণ্ডত ইয়াৰ লগে লগে আজিৰ খণ্ডটিৰ পৰা মই সংঘমিত্ৰাই মই অভিজিত বৰুৱা বিদায় লৈছোঁ ধন্যবাদ Rock the melodies, এক গীতি ভিন্ন সুর, এটি রচনা দুটি সুর, এটি রচনা ভিন্ন রূপ, কি যে অপরূপ এক গীতি
শ্ৰুতি মধুৰ কি যে সুমধুৰ ৰাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ This program was brought to you by Surya Cement. Engineer tested, Surya trusted.